নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুলাই মাহৰ 4 তাৰিখৰ ৰাশিফল সিদ্ধান্ত। জুলাই মাহৰ 4 তাৰিখ আৰু আহাৰ মাহৰ 19 তাৰিখ দেওবাৰ। আজি তিথি কৃষ্ণা দশমী তিথি নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ যোগ সুকমা যোগ কৰণ বনিষ্কৰণ। জন্মৰাশি মেঘ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:39 আৰু সূৰ্য অস্ত হ'ব 6:15। তেতিয়াহ'লে আহক ৰাশিফল সিদ্ধান্ত আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছে আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজিৰ দিনটো সাৱধানে পাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত। দৰকাৰী কামত একেবাৰে আজি আপোনালোকে অৱহেলা নকৰিব। শৰীৰ বৰ ভাল হৈ নাথাকিব পাৰে, শৰীৰৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। বিদ্যাত মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। খ্যাতি ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ যত্ন লোৱাটো দৰকাৰ। প্ৰেমত বিবাহৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ দিনটো সফলভাৱে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকে উন্নত ফল লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে হঠাৎ ক'ৰবাৰ পৰা অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। সন্তানৰ শুভ হ'ব। ধৰ্মীয় অনুষ্ঠানতো দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে চকু দিব লাগিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটোৰ আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে যদিও আজি আপোনালোকক কিছু লোকে সহায় সহযোগিতাও কৰিব পাৰে। সেই ক্ষেত্ৰত চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও নিশ্চিত নহ'ব। পিতৃ মাতৃ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ অনুকূল প্ৰভাৱ। প্ৰেম বিবাহৰ প্ৰবল যোগ আজি আপোনালোকৰ দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। দৰকাৰী কামৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱহেলা নকৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটো একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায় আৰু আজি আপোনালোকে ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো উন্নত দিনৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। যোগাযোগৰ ক্ষেত্ৰতো খুব বেয়া দেখিবলৈ পোৱা নাযাব। আৰ্থিক ক্ষেত্ৰত বিশেষ কষ্ট নাই যদিও আজি আপোনালোকৰ অবান্তিক খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। বিদ্যাত মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি ব্যৱসায়ত মনোযোগ দিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানক লৈ আজি আপোনালোকৰ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ আশাবাদী দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বহুত লোকে আজি আপোনাক সহায় সহযোগিতাও কৰিব পাৰে। নতুনকৈ যদি আজি আপোনালোকে ঘৰত কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব আৰু ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। পাবলগীয়া ধন
সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে, শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। মনত দৃঢ়তা ৰাখিলে আজি আপোনালোকে যিকোনো কামত যোগদান কৰি সফলতা লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব, তথাপিও অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ বুলি ক'ব পৰা যায়। কাৰণ সৰু সুৰা ক্ষেত্ৰতে আজি আপোনালোকৰ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশৰ অনুমান আজি আপোনালোকে নাপাব পাৰে। অত্যধিক শুভ কথাটো আজি আপোনালোকে সন্তুষ্ট কিছু পৰিমাণে কম পাব। আৰ্থিক ক্ষেত্ৰত ব্যয় বৃদ্ধি হ'ব পাৰে, শৰীৰ দুৰ্বল হৈ থাকিব পাৰে বা হঠাৎ শৰীৰৰ আজি আপোনালোকৰ অৱনতি ঘটিব পাৰে। দাম্পত্য জীৱনত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ আয় বৃদ্ধিৰ লগে লগে আজি আপোনালোকৰ ব্যয়ো বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো নতুন নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ বিৰোধ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান, তথাপিও চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অলপ মনোযোগ দিব লাগিব। লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও সুন্দৰভাৱে দিনটো পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু বাধা আহি পৰিব পাৰে। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব আজি আপোনালোকে পাৰিব। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হৈ নুঠিব পাৰে আৰু তাৰ ফলত কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ ক্ষেত্ৰত কোনো লোকে আজি আপোনাক বাধা প্ৰদান কৰাৰ চেষ্টা কৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম মধ্যম হিচাপে পাৰ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত মনোযোগ দিয়াটো উচিত বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে অচিনাকি ব্যক্তিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটোৱেই উচিত। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটো। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে আজি পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। আনৰ কথাৰ মতে চলিলে আজি আপোনালোকৰ লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ফৰকাল অনুভৱ কৰিব আজি আপোনালোকৰ দিনটো। কৰ্মক্ষেত্ৰত বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। কৰ্মব্যস্ততাৰ মাজত সোমাই থকা লোকসকলৰ আগ্ৰহ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শৰীৰৰো বিশেষ সমস্যা আজি আপোনালোকৰ নাথাকিব। উৎসাহজনক কামত আজি আপোনালোকৰ আনন্দময় হিচাপে দিনটো পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ আজি আপোনালোকে নকৰাই ভাল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যায়। কোনো লোকে আজি আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। গাৰ বিষ বেদনাৰ আজি আপোনাৰ কিছু পৰিমাণে সকাহ দিয়া দেখিবলৈ পাব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাবৰ লগে লগে ৰাজহুৱা কামৰ বাবে কিছু দায়িত্ব আহি পৰিব পাৰে।
শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজি কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিবলৈ চেষ্টা কৰে তেনেহ'লে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হৈ নুঠিব পাৰে বা যিমান চেষ্টা কৰিলেও আজি আপোনালোকে সেই কামটো হোৱাৰ ক্ষেত্ৰত কিছু কষ্ট পাবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ওচৰ চুবুৰীয়াৰ লগত দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই মংগল। খেল ধেমালি কৰা লোকসকলেও আজি সাৱধানতা অৱলম্বন কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত এটা আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ বিশেষ অসুবিধা আজি দেখিবলৈ পোৱা নাযাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আনন্দ প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় আজিৰ দিনটো। কোনো কৰ্মত আজি আপোনালোকে আনন্দিত হৈ পৰিব পাৰে। পৰিৱেশো অনুকূল হিচাপে আজি আপোনালোকৰ থাকিব যদিও অলপ অসুবিধা আহিও পৰিব পাৰে। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে বাধা কম দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আশা দেখিবলৈ পোৱা যাব পাৰে। স্বাধীনভাৱে আজি আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ আশাৰ পথ নামি অহা দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত সুন্দৰ হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে আজি পাৰ কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আজি আপোনালোকৰ ইমান ভাবিবলগীয়া কথা নাই। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ আজি অলপ সাৱধানতা অৱলম্বন কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে চাব পাৰে। নতুনকৈ কিবা কামত নিয়োজিত হ'লে আজি আপোনালোকে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। আৰু আজি আপোনালোকে পাৰে যদি অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰখাটো উচিত বা কোনোবা এজনৰ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে বিবাদৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব সুন্দৰভাৱে। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশি। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আকস্মিক অৰ্থপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত শুভ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ উৎসাহ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শৰীৰ খুব উন্নত হৈ নপৰিব পাৰে, তথাপিও দুশ্চিন্তা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ থাকিব পাৰে। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ কিছু চিন্তাৰ মাজত আজি সোমাই পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আগতকৈ উন্নত প্ৰভাৱ দেখিবলৈ পাব যদিও কিছু ক্ষেত্ৰত আজি আপোনালোকৰ দুশ্চিন্তাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা আজি আপোনালোকে লাভ কৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ চাব পাৰে বা ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ সমস্যা বৃদ্ধি হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মাতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যাব।
যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু সেই অৰ্থ আজি আপোনালোকে ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। মিছলীয়া বন্ধুৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো মংগল। চাকৰিয়ালসকলৰ কাৰণে আজি কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব পাৰে আজি আপোনালোকে বা ঘূৰাই পোৱাৰ ইংগিত লাভ কৰিব। নতুনকৈ যান বাহন মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। তাৰ লগে লগে কম বন্ধু বান্ধৱীসকল ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকে সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে কিন্তু স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰখাটো দৰকাৰ। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে সন্তানৰ প্ৰতি বিশেষকৈ আজি আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ উৎসাহ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰো আজি কৰ্মৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দুৰ্ভাৱনাই আজি এৰাব নোৱাৰা কৰি তুলিব পাৰে। অশান্তিদায়ক হৈ পৰিব পাৰে আজি আপোনালোকৰ দিনটো। তাৰ মাজতে আজি আপোনালোকৰ কিছু কথাত উৎসাহিত হৈ পৰাও দেখিবলৈ পোৱা যাব পাৰে। যিকোনো দৰকাৰী কাম আছে যদিও সেই কাম কৰাৰ চেষ্টা কৰাটো আজি আপোনালোকৰ দৰকাৰ বা সেই কামটো কেনেকৈ সম্পূৰ্ণ হয় তাৰ প্ৰতি বেছিকৈ আজি আপোনালোকে গুৰুত্ব দিয়ক। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বেলেগৰ কথাৰ শুনা কাৰণে আজি আপোনালোকৰ ভাল বন্ধুবৰ্গৰ বিচ্ছেদৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও নিজৰ বুদ্ধি বিবেকক নিজৰ কামত ব্যৱহাৰ কৰিলে সফলতা লাভ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে দিনটো অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানত কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আজি আপোনালোক। প্ৰেমত শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অলপ মনোযোগ দিয়ক আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰক বা আনক আজি আপোনালোকে টকা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। চাকৰিয়ালসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম প্ৰভাৱ হ'ব যদিও আজি আপোনালোক ইমান নিশ্চিত নহ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত কিছু কথাত আজি আপোনালোকে তৰ্ক বিতৰ্কত সোমাই পৰিবলগীয়াও হ'ব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটো অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পাব। নতুনকৈ কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰিলে আজি আপোনালোকে নিঃসন্দেহে সেই শুভ কাম আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা সামাজিক ক্ষেত্ৰত আজি আপোনালোক প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। কৰ্মত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দুটা এটা কামত আজি আপোনালোকৰ দুশ্চিন্তাও সোমাব পাৰে। উপায়হীন কামত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। লগতে নতুন আশা দেখিবলৈ আজি আপোনালোকে কিছু ক্ষেত্ৰত পাব। দাম্পত্য জীৱনত দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে।
দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ উন্নত ফল দেখিবলৈ পোৱা যাব আৰু সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত এটা আনন্দময় পৰিৱেশ বিৰাজ কৰাও দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব যদিও অলপ সাৱধানতাও অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সীমাক লৈ সৰু সুৰা তৰ্ক বিতৰ্ক লিপ্ত হৈ পৰিব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো অলপ ভালকৈ চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰাটো উচিত। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে দিনটো সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব বা নতুনকৈ ঘৰত যদি কিবা মূল্যৱান সম্পদো আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য যদি নতুনকৈ আৰম্ভ কৰিব আজি আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। মামলা মকদ্দমাৰ লগত জড়িত লোকসকলে কিন্তু আজি অলপ সাৱধানতাই অৱলম্বন কৰি বা সাৱধানেৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ সম্পৰ্কে অলপ সচেতনতা অৱলম্বন কৰাটো দৰকাৰ, কাৰণ আজি আপোনালোকৰ স্বাস্থ্যৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ কোনো সমস্যাৰ সমাধান হৈ পৰিব পাৰে, কিন্তু দুটা এটা ঘৰুৱা কাৰণত মনটো ফৰকাল হৈ আজি আপোনালোকৰ নাথাকিব পাৰে। ভাই ভনীৰ লগতো তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে আজি পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ আনন্দিত অনুভৱ কৰাব পাৰিব। ধৰ্মীয় অনুষ্ঠানত দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি আজি বিশেষকৈ চকু ৰখাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। লগতে আজি আপোনালোকে ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে অলপ সাৱধানতাৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰক বা সেই সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আজি আপোনালোকে অলপ সাৱধান হোৱাটো দৰকাৰ। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মিছলীয়া বন্ধুৱে আজি আপোনাক ক্ষতি সাধন কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তেনে বন্ধুৰ পৰা আপোনালোকে আজি দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। মনত দৃঢ়তা ৰাখিলে আজি আপোনালোকে যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পৰা দেখিবলৈ পোৱা যাব, কিন্তু দুটা এটা ঘৰুৱা কাৰণত আজি আপোনালোকৰ মনটো কিছু পৰিমাণে ফৰকাল হৈ নাথাকিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰতো সফলভাৱে পাৰ কৰিব পাৰিব আজি আপোনালোকে। ঘৰুৱা পৰিৱেশত ইমান সমস্যা আজি আপোনালোকৰ নহ'ব যদিও কোনো ক্ষেত্ৰত আজি আপোনালোকৰ সমস্যাৰ সমাধানৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঘৰত আজি আপোনালোকৰ ক'ৰবাৰ পৰা এটা ভাল খবৰ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো উন্নত পৰিৱেশ দেখিবলৈ পোৱা যাব। দিনৰ 10 বজাৰ পৰা আজি আপোনালোকৰ দিনটো কিছু উন্নত দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত বেয়া দেখিবলৈ পোৱা নাযায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত দুশ্চিন্তা
থাকিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি এলাহ ভাৱটো বৰ বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। সন্তানক লৈ আজি আপোনালোকৰ গৰ্ব অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে কিন্তু বিশেষকৈ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰ হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় আজি আপোনালোকে নকৰাটোৱেই ভাল। যদি ক্ৰয় কৰিবলগীয়াও হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। আগৰ কিবা আধৰুৱা কাম অতি সোনকালে আজি আপোনালোকৰ হৈ উঠিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হোৱা সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজি আপোনালোকে যিকোনো কামত নিয়োজিত হ'লে সেই কামটোৰ পৰা কেতিয়াও আঁতৰি নাহিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি কিছু বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও দিনটো সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব, কিন্তু অচিনাকি ব্যক্তিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। খোৱা বোৱাৰ ক্ষেত্ৰত পাৰে যদি সাৱধানতা অৱলম্বন কৰক। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্প সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰ হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বেলেগৰ কথাৰ মতে আজি আপোনালোকে চলিবলৈ গ'লে নিজৰ বিপদৰ মাজত সোমাই পৰা বা নিজেই কিছু বিপদৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব। লগতে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। কোনো লোকে আজি আপোনাক আনন্দিত কৰিও তোলাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে আজি আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মব্যস্ততাৰ মাজত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটো আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব। গুৰুত্বপূৰ্ণ কামত আজি আপোনালোকে ভাবি গুণি আগভাগ লোৱাটো উচিত। যিকোনো কাম আজি আপোনালোকে হাতত লোৱাৰ আগতেই দুই এবাৰ ভাবি গুণি লোৱাটো দৰকাৰ। কৰ্মত নতুন প্ৰস্তাৱ আজি আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। প্ৰেম প্ৰণয়নৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। পঢ়া শুনা কৰা লোকসকলৰ খেলিমেলি হৈ পৰিব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। সন্তানৰ মনটো চঞ্চল হৈ আজি পৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সফলভাৱে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি ব্যৱসায়ত মনোযোগ দিব লাগিব, কাৰণ আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি গতানুগতিক হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ সফলভাৱে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। ঘৰত যদি নতুনকৈ কিবা সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ পৰা ভালদৰে পৰামৰ্শ লোৱাটো দৰকাৰ। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো কিছু গধুৰ হৈ পৰিব পাৰে বা কিছু বেয়া হৈ পৰিব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ ভাবি গুণি সেই ব্যৱসায়ত আগভাগ লোৱাটো উচিত। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে চাই বুজিহে আগভাগ লোৱাটো দৰকাৰ। অচিনাকি ব্যক্তিৰ পৰা ক্ষতিসাধন হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আজি দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো নতুন উদ্যম দেখিবলৈ পোৱা যাব পাৰে। যিকোনো কাম আজি আপোনালোকে বা যিকোনো শুভ কাম আজি আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব।
ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৱাৰ 10টালৈ কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। বিদ্যাত তেনে অসুবিধা দেখিবলৈ পোৱা নাযাব। কৰ্মব্যস্ততাৰ মাজত সোমাই থকা লোকসকলৰ কিছু কথাত আজি আপোনালোকৰ অশান্তি অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশ শুভ কৰ্মৰ সম্পাদন দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও দিনটো সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ এলাহ ভাৱটো দেখিবলৈ পাব আৰু কৰ্মত নতুন নতুন সমস্যাৰো সন্মুখীন হোৱা সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ কৰ্মতৎপৰতাই আজি আপোনালোকক আনন্দিত কৰি তুলিব পাৰে। প্ৰেমত মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব যদিও নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা অৱলম্বন কৰক। বিশেষকৈ ভাটিবেলা 3 বজাৰ পিছত আজি আপোনালোকে ভ্ৰমণ নকৰাটোৱেই উচিত। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কিছু চিন্তাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে। পোহনীয়া জীৱ জন্তুৰ ঘৰৰ পৰা হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্য সম্পৰ্কীয় কথাত আজি আপোনালোকৰ দিনটোৰ মধ্যম বুলিয়েই ক'ব পৰা যায়। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হৈ উঠিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু ক্ষেত্ৰত আজি আপোনালোকৰ অশান্তি নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ নোলোৱাই ভাল বা নতুনকৈ বিবাহৰ কাৰণে আগভাগ বা কথা বতৰা আলোচনা নকৰাটোৱেই আজি আপোনালোকৰ কাৰণে মংগল বুলি ক'ব পৰা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো অনুকূল হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি আমাৰ ভিডিঅ'টোত কিবা জানিবলৈ থাকি গ'ল তেনেহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব পাৰে। তেতিয়াহ'লে আজিলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল।